সকলকে স্বাগতম জনাই ষ্টুডিওত মই জাহ্নবী মাটিবাৰী ক্ৰয় বিক্ৰয়ক লৈ এতিয়াৰ পৰা আহি গল নতুন নিয়ম এতিয়াৰ পৰা অসমৰ যে নিৰ্বাচিত ৰেভিনিউ ব্লক আছে এই নিৰ্বাচিত ৰেভিনিউ ব্লকত 51 চনৰ আগত অহা যি সকল লোক আছে 51 চনৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব লগতে কিছু ব্লকত কিছু নতুন নিয়ম এতিয়াৰে পৰা প্ৰযোজ্য হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে আৰু এই নতুন নিয়মৰ মাজেৰে এতিয়াৰে পৰা মাটি কিনা বেচা কৰিব লাগিব আপোনালোকে লৈ আহিছে এই মুহূৰ্তৰ সবিশেষ মাটিবাৰী ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী মাটিবাৰী ক্ৰয় বিক্ৰয় সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51 চনৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম কিছু ব্লকত কিছু নতুন নিয়ম এতিয়াৰে পৰা প্ৰযোজ্য হ'ব বিশেষ কিছু অঞ্চলত মাটিবাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব নতুন নিয়ম আৰু এই নিয়ম বিশেষ কিছু অঞ্চলত মাটিবাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আছু আৰু চৰকাৰৰ আলোচনাত এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই নিয়ম কেৱল গ্ৰামাঞ্চলত আৰু নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো বিচাৰে আছুৱে জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে প্ৰমাণ পত্ৰৰ প্ৰয়োজন নহয় যিসকল জনজাতীয় আৰু অনুসূচিত জাতি আছে তেওঁলোকৰ মাটিবাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত প্ৰমাণ পত্ৰৰ প্ৰয়োজন নহয় ইফালে শীঘ্ৰে অসমৰ চৰ অঞ্চলৰ ভূমিত হ'ব সাৰ্ভে অসমৰ যিসমূহ চৰ অঞ্চল আছে সেই চৰ অঞ্চল ভূমিসমূহত সাৰ্ভে হ'ব জাষ্টিস বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি জৰীপ হ'ব সেই চৰ অঞ্চলৰ ভূমিত আৰু মাটিবাৰী ক্ৰয় বিক্ৰয়ক লৈ এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়াৰ পৰা অসমৰ কিছু ব্লকত কিছু নতুন নিয়ম প্ৰযোজ্য হ'ব আৰু এই নতুন নিয়মৰ মাজেৰে মাটিবাৰী ক্ৰয় বিক্ৰয় কৰিব লাগিব বিশেষ কিছু অঞ্চলত মাটিবাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত বা আপুনি যদি মাটিবাৰী কিনা বেচা কৰিব বিচাৰিছে তেন্তে অসমৰ কিছু ব্লকত বিশেষ কিছু অঞ্চলত নতুন নিয়ম প্ৰযোজ্য হ'ব আৰু এই নতুন নিয়মৰ মাজেৰে মাটিবাৰী কিনা বেচা কৰিব লাগিব অৱশ্যে যিসমূহ মুখ্য নগৰ আছে মুখ্য নগৰবোৰত এই নিয়মসমূহ প্ৰযোজ্য নহয় আছু আৰু চৰকাৰৰ যি আলোচনা সেই আলোচনাতে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰি কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে গতিকে মুখ্য নগৰসমূহত এই নতুন নিয়মসমূহ প্ৰযোজ্য নহ'ব এই নিয়ম কেৱল গ্ৰামাঞ্চলত প্ৰযোজ্য কৰা হ'ব আৰু লগতে যিসমূহ নন মিউনিচিপালিটি ৰেভিনিউ আছে সেই নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰতহে নতুন নিয়মসমূহ প্ৰযোজ্য হ'ব লগতে গ্ৰামাঞ্চলসমূহতহে প্ৰযোজ্য হ'ব এই নতুন নিয়ম নগৰ অঞ্চলত মুখ্য নগৰ অঞ্চলসমূহত এই নতুন নিয়ম প্ৰযোজ্য নহ'ব গতিকে বিশেষ কিছু অঞ্চলত এই নতুন নিয়ম প্ৰযোজ্য কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে অৱশ্যে আছুৱে নতুন নগৰৰ ক্ষেত্ৰতো এই নিয়ম হোৱাটো বিচাৰে ইফালে জনজাতীয় আৰু অনুসূচিত যিসকল জাতি আছে জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে প্ৰমাণ পত্ৰৰ প্ৰয়োজন নহয় সমান্তৰালকৈ শীঘ্ৰেই অসমৰ চৰ অঞ্চলৰ ভূমিত হ'ব সাৰ্ভে জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি জৰীপ চলোৱা হ'ব অসমৰ এই চৰ অঞ্চলৰ ভূমিসমূহত আৰু শীঘ্ৰেই অসমৰ চৰ অঞ্চলৰ এই ভূমি জৰীপ চলিব জাষ্টিস বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি এই জৰীপ চলা হ'ব অসমৰ চৰ অঞ্চলৰ ভূমিসমূহত গতিকে আপুনি যদি মাটিবাৰী ক্ৰয় বিক্ৰয় কৰিম বুলি ভাবি আছে তেন্তে ইয়াৰ পূৰ্বে আপুনি এইকেইটা নিয়ম জানি লওক কিয়নো মাটিবাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত এইদৰে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এইদৰে বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে গতিকে এতিয়াৰ পৰা মাটিবাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত এই নিয়ম মানি চলিব লাগিব আৰু নতুন নিয়ম প্ৰযোজ্য হ'ব বিশেষ কিছু অঞ্চলত বিশেষ কিছু অঞ্চল কিছু ব্লকত এই নতুন নিয়ম প্ৰযোজ্য হ'ব আৰু এই নতুন নিয়মৰ মাজেৰে মাটিবাৰী ক্ৰয় বিক্ৰয় কৰিব লাগিব অসমৰ নিৰ্বাচিত যি ৰেভিনিউ ব্লক আছে অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51 চনৰ আগত অহা লোকেহে মাটিবাৰী কিনা বেচা কৰিব পাৰিব নিৰ্বাচিত ৰেভিনিউ ব্লকসমূহত 51 চনৰ আগত অহা লোকেহে মাটিবাৰী কিনা বেচা কৰিব পাৰিব তাৰ পিছত অহা লোকে নোৱাৰিব আৰু এই নতুন নিয়ম এতিয়া প্ৰযোজ্য কৰা হ'ব বিশেষকৈ গ্ৰামাঞ্চলসমূহত এই নতুন নিয়ম প্ৰযোজ্য হ'ব যিসমূহ গ্ৰামাঞ্চল আছে সেই অঞ্চলত এই নতুন নিয়ম প্ৰযোজ্য কৰা হ'ব আৰু যিসমূহ নন মিউনিচিপালিটি ৰেভিনিউ আছে সেই নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰত এই নতুন নিয়ম প্ৰযোজ্য হ'ব যিসমূহ মুখ্য নগৰ অঞ্চল আছে মুখ্য নগৰ অঞ্চলসমূহত কিন্তু এই নতুন নিয়ম প্ৰযোজ্য নহয় এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে মাটিবাৰীক লৈ এইদৰে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে গতিকে এতিয়াৰ পৰা এই নিয়ম মানি চলিব লাগিব মাটিবাৰীৰ ক্ষেত্ৰত এই নিয়ম মানি চলিব লাগিব গতিকে যিসকল
যিসকলে ভূমি কিনা বেচা কৰিম বুলি ভাবি আছে ভূমি কিনা বেচা কৰি বুলি ভাবি থকা সকলৰ বাবে নিশ্চয়কৈ এক ডাঙৰ খবৰ মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ এইদৰে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই নতুন নিয়ম মানি চলিব লাগিব যিসকলে মাটি বাৰী ক্ৰয় বিক্ৰয় কৰিম বুলি ভাবি আছে তেওঁলোকে এই নতুন নিয়ম মানি চলাটো প্ৰয়োজন গতিকে নিৰ্বাচিত ৰেভিনিউ ব্লকত 51 চনৰ আগত অহা লোকেহে মাটি বাৰী কিনা বেচা কৰিব পাৰিব আৰু ইয়াৰ সমান্তৰালকৈ নগৰ অঞ্চলসমূহত অৱশ্যে নতুন নিয়ম প্ৰযোজ্য নহব কিছু বিশেষ অঞ্চলত এই নতুন নিয়ম প্ৰযোজ্য কৰা হ'ব যিসমূহ গ্ৰামাঞ্চল আছে গ্ৰামাঞ্চল আৰু নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰত এই নতুন নিয়ম প্ৰযোজ্য কৰা হ'ব জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে প্ৰমাণপত্ৰ প্ৰয়োজন নহয় ইফালে অসমৰ চৰ অঞ্চলৰ ভূমিত শীঘ্ৰে জৰীপ চলোৱা হ'ব জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি জৰীপ চলোৱা হ'ব অসমৰ চৰ অঞ্চলৰ ভূমিসমূহত আৰু এই নতুন নিয়মৰ মাজেৰে এতিয়াৰে পৰা মাটি বাৰী কিনা বেচা কৰিব লাগিব আপুনি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয় আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম আনহাতে এই সিদ্ধান্ত নগৰসমূহত বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয় এই ৰিকমেন্ডেশনটো অকল ভিলেজৰ কাৰণে আছিল গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি সাৰ্ভে কৰাৰ কাম হাতত ল'ম সাৰ্ভে মানে সেটেলমেন্ট নহয় সাৰ্ভে মানে মাটিখিনিক চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয় কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছোঁ যে চৰ অঞ্চলত মাটি সাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে সেটেলমেন্ট কৰাৰ সিদ্ধান্ত হোৱা নাই অৰ্থাৎ বন্দবস্তি নহব প্ৰথম পৰ্যায়ত সাৰ্ভে হ'ব সাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব গতিকে এতিয়া আমি বন্দবস্তিলৈকে যোৱা নাই মাত্ৰ সাৰ্ভেলৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয় আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম আনহাতে এই সিদ্ধান্ত নগৰসমূহত বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয় এই ৰিকমেন্ডেশনটো অকল ভিলেজৰ কাৰণে আছিল গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে তাৰ বিষয়ে আমি চিন্তা চৰ্চা
ভৱিষ্যতে কৰিমগৈ ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি সাৰ্ভে কৰাৰ কাম হাতত ল'ম সাৰ্ভে মানে সেটেলমেন্ট নহয় সাৰ্ভে মানে মাটিখিনিক চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয় কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছোঁ যে চৰ অঞ্চলত মাটি সাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে সেটেলমেন্ট কৰাৰ সিদ্ধান্ত হোৱা নাই অৰ্থাৎ বন্দবস্তি নহ'ব প্ৰথম পৰ্যায়ত সাৰ্ভে হ'ব সাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব গতিকে এতিয়া আমি বন্দবস্তিলৈকে যোৱা নাই মাত্ৰ সাৰ্ভেলৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয় আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম আনহাতে এই সিদ্ধান্ত নগৰসমূহত বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয় এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি সাৰ্ভে কৰাৰ কাম হাতত ল'ম সাৰ্ভে মানে সেটেলমেন্ট নহয় সাৰ্ভে মানে মাটিখিনিক চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয় কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছোঁ যে চৰ অঞ্চলত মাটি সাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে সেটেলমেন্ট কৰাৰ সিদ্ধান্ত হোৱা নাই অৰ্থাৎ বন্দবস্তি নহ'ব প্ৰথম পৰ্যায়ত সাৰ্ভে হ'ব সাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব গতিকে এতিয়া আমি